মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। সো এক্সাম আহি পালে হাতত এতিয়া সময় খুবেই কম আছে, যিটো গ্ৰেজুৱেট লেভেলৰ এক্সাম তাৰ কাৰণে মাজত মাত্ৰ এতিয়া 4টা সানডে আছে, আৰু যিটো হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সাম তাৰ বাবে মাত্ৰ 2টা সানডে আছে। তাৰ পিছতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। সো সময় কম আছে, আপোনালোকে ইমান দিন যিমানখিনি কষ্ট কৰিলে, যিমানখিনি আপোনালোকে প্ৰিপাৰেচন কৰিলে, সো গোটেইখিনি আপোনালোকৰ এতিয়া নিজৰ এক্সামাইন কৰাৰ সময় কিমানখিনি প্ৰস্তুতি আপোনাৰ আগবাঢ়িলে, কিমানখিনি আপুনি সিলেবাস কমপ্লিট কৰিব পাৰিলে, তো সেইখিনি সময় এতিয়া নিজকে টেষ্ট কৰাৰ সময়। সো এই যিখিনি সময় আছে লাষ্ট মোমেন্টত, এইখিনি আপোনালোকৰ কাৰণে বহুত বেছি ক্ৰুচিয়েল। এই টাইমখিনি যদি ভালকৈ ইউটিলাইজ কৰিব পাৰে, তেন্তে আপোনাৰ সিলেকশ্যন হোৱাৰ চান্স বহুত বেছি বাঢ়ি যাব। তো এই সময়খিনিত আপোনালোকে 3টা কামত ফোকাস কৰক। প্ৰথম কথাটো হ'ল যে আপুনি এইকেইদিন যিমানখিনি পঢ়িলে, সেই পঢ়া বস্তুখিনি খুব ভালকৈ এতিয়া আপোনালোকে ৰিপিটেডলি এইখিনি ৰিভিজন কৰক। 1 নম্বৰ কথা, আপোনালোকে ৰিভিজন কৰক যিখিনি পঢ়িলে। নতুন টপিকস বা নতুন চেপ্টাৰ আপোনালোকে এতিয়া হয়তো টাচ কৰিব নালাগে, কৰিলে আপোনালোক নিজে কনফিউজ হ'ব, আপোনাৰ টাইম ৱেষ্ট হ'ব। যদি আপুনি যিখিনি পঢ়িলে আপোনাৰ যদি 70-80% সিলেবাস কমপ্লিট হৈছে, তেন্তে আপোনালোকে ধুনীয়াকৈ ৰিভিজন আৰম্ভ কৰি দিয়ক আৰু ৰিপিটেড ৰিভিজন কৰক। যিখিনি পঢ়িলে গোটেইখিনি ৰিপিটেড ৰিভিজন কৰি থাকক। সেকেন্ড কথাটো হৈছে যে আপোনালোকে এতিয়া MCQ প্ৰেক্টিছ কৰক। MCQ কাৰণে বহুত বেছি চেনেল আছে। আপোনালোকৰ জিকে হওক বা ইণ্ডিয়ান হিষ্ট্ৰীয়ে হওক, মেথছে হওক, ৰিজনিঙে হওক, ইংলিছে হওক, গোটেই আপোনালোকৰ সাবজেক্টখিনিৰে যিবোৰ হিন্দী চেনেল আছে, আপোনালোকৰ হিন্দী এডুকেশ্যন চেনেল আছে, তাত আপোনালোকে বহুত বেছি MCQ পাই যাব। মাৰাথন 1000 জিকে কুৱেশ্যন মাৰাথন, এই ধৰণৰ কিছুমান ভিডিঅ' এভেইলেবল আছে। সেই ভিডিঅ'বোৰ আপোনালোকে চাওক, তাত নতুন নতুন MCQ পাব, নতুন নতুন কুৱেশ্যন পাব, আৰু সেইসমূহ যদি আপুনি এই মুহূৰ্তত চাই, তেতিয়াহ'লে ধুনীয়াকৈ মনত থাকি যাব, আৰু এক্সামত তাৰ পৰাই কুৱেশ্যন আহিব। 500 MCQ মাৰাথন, এই ধৰণৰ জিকে যিবোৰ ভিডিঅ' আছে, তাত 500টা MCQ থাকে। ধুনীয়াকৈ 2 ঘণ্টা চালে ভিডিঅ' কমপ্লিট কৰিব পাৰি, আৰু বস্তুখিনি মনত ৰখাটো সুবিধা হয়। তো তেনেকুৱা যিসমূহ চেনেলত MCQ প্ৰেক্টিছ কৰায় বা MCQ আপোনালোকক দেখুৱাই, সেই চেনেলবোৰ চাওক। সেই চেনেলবোৰ চালে বহুত বেছি বেনিফিট হয়। মই নিজে তাৰ প্ৰমাণ পাইছিলোঁ। অসমীয়া চেনেল তেনেকুৱা কম আছে, মাৰাথন কুৱেশ্যন দিয়া আছে, বহুতখিনি চেনেল আছে, সেইখিনিও চাব পাৰে। কিন্তু হিন্দী এডুকেশ্যন চেনেল যিবোৰ আছে, তাত আপোনালোকে চাব পাৰে, যদিহে আপোনালোকক অলপ চ'ৰ্চ বেছিকৈ লাগে বা আপোনালোকে যদি অলপ বেছিকৈ MCQ বিচাৰে, তাত গোটেইখিনি পাই যায়। জিকেও পাই যায়, ইংলিছো পাই যায়, মেথছো পাই যায়, ৰিজনিঙো পাই যায়। সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে এতিয়া প্ৰেক্টিছ কৰক। আৰু 3 নম্বৰ আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আপোনালোকে এতিয়া মক টেষ্ট ট্ৰাই কৰক। মক টেষ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কম্পিটিটিভ এক্সামসমূহৰ কাৰণে। এতিয়া যিসকলৰ সিলেবাছ কমপ্লিট হোৱা নাই, যিসকলে ভাবে যে মোৰ সিলেবাছ কমপ্লিট হোৱা নাই, মই সাজেষ্ট কৰিম তেওঁলোকে এতিয়া মক টেষ্ট দিব নালাগে। কিন্তু যিসকলৰ সিলেবাছ কমপ্লিট হৈছে বা যিসকলৰ 70-80% সিলেবাছ টাচ কৰিব পাৰিছে, তেওঁলোকে কিন্তু এতিয়া মক টেষ্ট দিবই লাগে। মক টেষ্টটো দিলে আপোনাৰ বহুত বেছি লাভ হ'ব। এক্সাম পাৰ্সপেক্টিভত যদি আমি চাবলৈ যাওঁ, আপোনাৰ বহুত বেছি লাভ হ'ব। এতিয়া কথাটো হ'ল, মক টেষ্ট আপোনালোকে দিব ক'ৰ পৰা? সো এতিয়া আমাৰ অসমীয়া চেনেল কেইবাটাও আছে, যিখিনিত মক টেষ্ট এভেইলেবল হৈ আছে, বা কেইটামান কোচিং ইনষ্টিটিউটৰ ফালৰ পৰাও মক টেষ্ট প্ৰভাইড কৰা হৈ আছে। ঠিক আছে, তো যিমানখিনি মক টেষ্ট এতিয়া চাৰ্কুলেট হৈ আছে, আপোনালোকে তাৰ পৰা মক টেষ্ট পাৰচেজ কৰিব পাৰে। ফ্ৰী মক টেষ্ট কিছুমানে দি আছে, সেইসমূহ ইমান ষ্টেণ্ডাৰ্ড নহয়, কিন্তু যিখিনি পেইড মক টেষ্ট হয়, সেই মক টেষ্টখিনি আপোনালোকে পাৰচেজ কৰিব পাৰে। এইখিনি সময়ত সেই যিখিনি মক টেষ্ট, সেইখিনি প্ৰেক্টিছ কৰিলে আপোনালোকৰ ধুনীয়া বেনিফিট হ'ব। তো ক'ত আপোনালোকে মক টেষ্ট পাব, সেইটো মই ইয়াত জনাই নিদিওঁ, ইউটিউব চেনেলসমূহৰ নাম কৈ দিব বিচৰা নাই, কিন্তু আপোনালোকে গম পায় কোনকেইটা চেনেলৰ পৰা এতিয়া বৰ্তমান মক টেষ্ট এভেইলেবল হৈ আছে। সেই মক টেষ্টখিনি ভাল হয়, মই নিজে চাইছোঁ। তো আপোনালোকে পাৰচেজ কৰিব পাৰে, সেইখিনি এবাৰ এটেম্প কৰিব পাৰে। নেক্সট কথাটো হ'ল, ADRE এক্সাম এবাৰ যিহেতু এক্সাম পেটাৰ্ণটো অকণমান চেঞ্জ কৰা হৈছে, আপোনাৰ কুৱেশ্যনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে, গতিকে এইবাৰ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হ'ব। সো এইবাৰ কুৱেশ্যন যিহেতু বেছি থাকিব, ইংলিছৰ কুৱেশ্যন বেছি থাকিব, মেথছৰ কুৱেশ্যন বেছি থাকিব, ৰিজনিং কুৱেশ্যন বেছি থাকিব। এইবাৰ কিন্তু টাইম মেনেজমেণ্ট আপোনালোকে কিদৰে কৰে তাৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰিব। গতিকে এই যিখিনি সময় আছে, এইখিনি সময়ত আপোনালোকে যিমান পাৰে ৰিজনিং আৰু
মেথছটো কিমান আপোনালোকে ফাষ্ট কৰিব পাৰে, ৰিজনিং এণ্ড মেথছ শ্বৰ্ট ট্ৰিক্স যিমান আছে, অল্টাৰনেট যিসমূহ টেকনিক আছে, টেকনিকসমূহ আপোনালোকে যিমান পাৰে শিকিবলৈ ট্ৰাই কৰক, কাৰণ সেইখিনিয়ে এটা ৰোল প্লে কৰিব সিলেকশ্যন হোৱা নোহোৱাৰ ওপৰত। কাৰণ মেথছ আৰু ৰিজনিঙে বহুত টাইম লয়, আপোনালোকে এক্সাম যদি দিছে আগত গম পায়ে। সেই দুটা বস্তু যদি আপুনি সোনকালে কমপ্লিট কৰিব পাৰে আৰু শুদ্ধকৈ কৰিব পাৰে তেন্তে আপোনাৰ সিলেকশ্যন হোৱাৰ চান্স প্ৰায় ফিক্স। গতিকে এইকেইদিন মেথছৰ শ্বৰ্ট ট্ৰিক্স আৰু অল্টাৰনেট যিসমূহ টেকনিক আছে সেইখিনি শিকক। কিমান কম সময়ৰ ভিতৰত আপোনালোকে সলভ কৰিব পাৰে তাৰ ওপৰত ফ'কাছ কৰক, বেছিকৈ প্ৰেক্টিছ কৰক। ঠিক আছে, আপোনালোকে ইমান দিনটো পঢ়িলে, এতিয়া এটলিষ্ট অলপ শ্বৰ্ট ট্ৰিক্সসমূহ সোনকালে কৰিব পৰা ট্ৰিক্সসমূহ অলপ প্ৰেক্টিছ কৰি লওক, আপোনাৰ এক্সামত বহুতখিনি সুবিধা হ'ব। এইখিনি অলপ এইকেইদিন ফ'ল' কৰিবলৈ ট্ৰাই কৰক, দেখিব এক্সামত আপোনাৰ ডেফিনেটলি হেল্প হৈছে। চ' যিখিনি সময় আছে ভালকৈ ইউটিলাইজ কৰক, অলপ বেছিকৈ কষ্ট কৰক, যিহেতু পোষ্টৰ সংখ্যা বহুত বেছি, গতিকে আপোনাৰ সিলেকশ্যন হোৱাৰ চান্সো বহুত বেছি আছে। অলপ যদি কষ্ট কৰিছে, অলপ যদি ভালকৈ প্ৰিপাৰেশ্যন কৰিছে, ডেফিনেটলি আপুনি সিলেকশ্যন হ'বই। চ' কনফিডেন্স ৰাখক নিজৰ ওপৰত, এইকেইদিন ভালকৈ পঢ়ক, আপোনালোকৰ ৰিজাল্ট ভাল হ'ব। চ' ভিডিঅ'টোত ইমানখিনিয়ে। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।